যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিল নে এদিনতে জন্ম দিছিল অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকে আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিল নে এদিনতে জন্ম দিছিল অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ